হিয়া ভগা কথাৰ অকথিত কাহিনী, জীৱনৰ যাত্ৰা আৰু কিছু নজনা কথা, অনুভৱৰ পৰা অনুভৱলৈ এক বিশেষ সাক্ষাৎকাৰ। ডাঙৰ খবৰ, গৰিমা শইকীয়া গাৰ্গ বৈ এতিয়া জুবিনদাৰ আত্মাৰ সৈতে কথা পাতে। জুবিন গাৰ্গ দাদাৰ আজি এটা ডাঙৰ ৰাজ ফাদিল। আচল সত্যটো কি আজি প্ৰথমবাৰৰ বাবে জানক। প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ দৰ্শকৰ বাবে। গৰিমা শইকীয়া গাৰ্গবোৰ এই সাক্ষাৎকাৰটো আপোনালোকে মিছ কৰিব নিবিচাৰিব। নমস্কাৰ, মই ভাস্কৰ দাস। অন্যটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। তুমি বাঘৰ পত্নী যেতিয়া বাঘিনী হৈ থাকিবা, মই ৰজাৰ নিচিনাকৈ থাকোঁ, তুমি ৰাণী হৈ থাকিব লাগিব, আৰু মানুহে তোমাক তেনেকৈ ৰাখিব। তাৰ মাজত প্ৰতিদিনে মই প্ৰতিক্ষণতে তেওঁৰ সকলোতে ফটোবোৰ লাগি আছিল। প্ৰতিখন ফটো মই চাই থাকোঁ, প্ৰতিখন ফটোৱে মোক কথা কৈ থাকে, মানে মোক কৈ থাকে কিবা, মই কমিউনিকেট কৰি থাকোঁ তেওঁৰ লগত, উত্তৰো পাই থাকোঁ যেন লাগে। আমি সকলোৱে গৰিমা শইকীয়া গাৰ্গৰ মাজতে জুবিনদাক বিচাৰি পাওঁ। তেওঁৰ যিখিনি চিন্তাৰাজি আছিলে, তেওঁৰ যিখিনি পজিটিভিটি আছিলে, সেইখিনি যেনেকৈ হ'লেও গৰিমা শইকীয়া গাৰ্গত দেখা পামেই, কাৰণ তেওঁ জুবিনদাৰ লগত চাহটোৰ দৰে আছিলে আজি 30 বছৰে। আহকচোন এই ইণ্টাৰভিউটো চাওঁ, তেওঁ মনস্থ যিটো মনৰ ভাৱটো প্ৰকাশ কৰিছে, তেওঁৰ যিখিনি কেনেধৰণে ডিল কৰিছে, জুবিনদা অবিহনে তেওঁ কেনেধৰণে আছে, এই ইণ্টাৰভিউটোৰ যোগেদি বহুত কথাখিনি ব্যক্ত কৰিছে। আহক শুনো ইণ্টাৰভিউটো। এই যে ভগৱান নামৰ সত্তা এটাৰ জীৱনসংগী হোৱাৰ অনুভৱটো, আৰু এতিয়া এই মুহূৰ্তত আপুনি আপোনাৰ মনৰ ভাৱটো মোৰ লগত কেনেকৈ শ্বেয়াৰ কৰিবলৈ বিচাৰিব? ভগৱানজনটো মোৰ কাৰণে ভগৱানেই হৈ আছে। আচলতে আমি পৰিয়ালটোৱে সকলোৱে, বা মই জুবিনৰ অবৰ্তমান অৱস্থা, জুবিনৰ মানে জুবিন নাই এতিয়া, সেই কথাটো আচলতে মানি ল'ব বিচৰা নাছিলোঁ, মানি ল'ব বিচৰা নাই। কিন্তু আমাৰো হয়তো দুৰ্ভাগ্য, সেই সময়ৰ দুৰ্ভাগ্য, অসমৰ বাবেই এটা দুৰ্ভাগ্যজনক কথা যে আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিব লগা হৈছে। সেই যুদ্ধখনত আমি লাগি থাকিব লগা হৈছে এতিয়া, বহুত ধৈৰ্যৰে, বহুত সাহসেৰে, ন্যায় ব্যৱস্থাটোৰ ওপৰত সম্পূৰ্ণ আস্থাৰে। 20টা দিন হ'ল, আজি 20টা দিন পাৰ হ'ল। এতিয়াও আমি বহুত ধৈৰ্যৰে ৰৈ আছোঁ আৰু সম্পূৰ্ণ আস্থাৰে ৰৈ আছোঁ। মই প্ৰতি মুহূৰ্তত যেতিয়া ভাবিব বিচাৰিছোঁ যে তেওঁ আছেই মোৰ সৈতে, কিন্তু সেই মুহূৰ্ততে মই ৰিয়েলাইজ কৰিব লগা হৈছে যে নহয়, তেওঁ নাই বাবেহে এইখন যুদ্ধ কৰিব লগা হৈছে। গতিকে মোৰ ভিতৰৰ অন্তৰ্দণ্ডটো বহুত বেলেগ ধৰণৰ। মই কোন মুহূৰ্তত তেওঁ নিজক আছে বুলি পতিয়ন নিয়াইছোঁ, আৰু কোন সময়ত তেওঁ নাই বুলি বিশ্বাস কৰিব লগা হৈছে, সেই কথাটোত মই বৰ এটা বিৰাট এটা অন্তৰ্দণ্ড, আৰু বুকু পুৰি চাই হৈ যোৱা এটা মুহূৰ্তত মই প্ৰতি মুহূৰ্তত জীয়াই আছোঁ আচলতে সেই মুহূৰ্তবোৰলৈ। ইমান এটা সঁচাকৈ প্ৰত্যেকজন অসমীয়া মানুহৰ কিন্তু বুকু একুৰা জুই জ্বলি আছে, সেইটো নিশ্চয়। আৰু এই যুদ্ধখন, সংগ্ৰামখন আমি সকলোৱে একগোট হৈ কৰিব লাগিব, আমি কৰিম। সঁচাকৈ আমি কোনোজন অসমীয়া মানুহে মানি ল'ব নিবিচাৰে যে জুবিন গাৰ্গৰ অবৰ্তমানটো, কিন্তু তেখেতক জীয়াই ৰখাৰ এটাই আছে, তেখেতৰ সৃষ্টিৰাজি আৰু আধৰুৱা কাম সম্পূৰ্ণ কৰা। আমি আপোনাৰ যি শক্তি, আপোনাৰ যি মানসিক শক্তি, ধৈৰ্য, দৃঢ়তা, আমি সকলোৱে সঁচাকৈয়ে নতশিৰে চাই বহুত আমি শক্তি পাইছোঁ, আমি নিজেও। আৰু আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শক্তি আপোনাক দিয়ক, কাৰণ এখন চিনেমা আহি আছে ৰৈ ৰৈ বিনালে নতুনকৈ, আৰু সেইটো তেওঁৰ বহুত ডাঙৰ সপোন আছিল। সেইখিনি কাম আগবঢ়াব লাগিব এতিয়া, বহুত ডাঙৰ। এইটো তেওঁৰ কি বুলি ক'ম, তেওঁ নিজৰ একেবাৰে নিজৰ অন্তৰৰ, নিজৰ আত্মাৰ একেবাৰে কাষৰ, আৰু নিজৰ বহুত আশা এইটোক লৈ। আৰু এতিয়া যদি আমি ক'ব বিচাৰোঁ, সেই তেওঁ এৰি থৈ যোৱা সেইটো আটাইতকৈ ডাঙৰ আশা, ডাঙৰ কাম। তেওঁ ঘূৰি আহি পেলাই সেইখনতে লগাৰ কথা আছিলে। তাত থাকোঁতেও, তেওঁ যাওঁতেও সেয়াই যে কি কৰিব লাগিব, আমি ঘূৰি আহি পেলাই এইটো কৰিম, সেইটো কৰিম, সেইটো কৰিম। গতিকে তেওঁ চিনেমাখনতে একাত্ম হৈ আছিল। বহুত মৰমৰ, বহুত সপোন জড়িত হৈ আছে তেওঁ এখন ছবিৰ লগত। আৰু যিহেতু শিল্পীৰ সৈতে জড়িত, মিউজিকেল এখন ছবি, নিজৰ চৰিত্ৰটো একদম ভিন্ন চৰিত্ৰ এটা, আগতে কৰা ছবিবোৰৰ নিচিনা নহয়। এজন শিল্পীয়ে তেওঁ তাত, দিব্যাংগ এজন শিল্পী। গতিকে তেওঁ খুব আন্তৰিকতাৰে এইখন চিনেমাৰ সৈতে তেওঁ একাত্ম হৈ আছিল। সেইকাৰণে আমি বিচাৰিছোঁ, বহুতে এতিয়া দেখিছোঁ চিনেমাখন লৈ বেপাৰ কৰিব, এনেকুৱা ধৰণৰ কথা কিছুমানো ওলাইছে। কিন্তু মই কিছুমান কথা ক'ব নোৱাৰোঁ, কেনেকৈ মই ৰিয়েক্ট কৰিবলৈ মোৰ ভুল হয়, শুদ্ধ হয়, মই ক'ব নোৱাৰোঁ। কিন্তু মোৰ মানুহজনৰ সেই সপোনটো আমি পূৰণ কৰাৰ কথা আমি ভাবিছোঁ, গোটেই ইউনিটটোৱে, আমাৰ পৰিয়ালটোৱে, আৰু সেই ইউনিটটো আমাৰ পৰিয়ালেই হৈ আছিল। গতিকে সেইখিনি সময়ত আমি দৃঢ় হৈ পেলাই, অকণমান নিজৰ মাজত শক্তি লৈ পেলাই আমি ভাবিছোঁ যে জুবিনে অকণমান শান্তি পাব। ইমানবোৰ যুদ্ধৰ মাজতো তেওঁ জুবিনক লৈ যুদ্ধ কৰিবলৈ, ন্যায়ৰ যুদ্ধ এখন কৰিবলগীয়া ইমান চিধা মানুহ এজন লৈ, ইমান সৰল মানুহ এজন লৈ, সেইটোৱে চাগে তেওঁক বহুত ক'ৰবাত দুখ বা অশান্তি ক'ৰবাত দি আছে। গতিকে সেইখিনি সময়ত ভাবিছোঁ তেওঁৰ সৃষ্টি
কথাই অনবৰতে তেওঁ আগতেও কিমান ধুমুহা পাৰ কৰিছে নিজৰ জীৱনত প্ৰতিটো ধুমুহাৰ সময়ত কিন্তু তেওঁ অকল আমাক দেখুৱাইছে যে কামেৰেহে নিজক মানে শক্তিশালী কৰি ৰাখিব পাৰি নিজৰ স্থিতি ৰাখিব পাৰি মা ঢুকাওঁতেও দেখিছোঁ তেওঁ পাখিৰ কাম কৰিলে তাৰপিছত মাৰ কাৰণে গান লিখিছে তেওঁৰ শৈশৱৰ কাৰণে গান লিখিছে গতিকে পাখিৰ সেই ইমান কালজয়ী গীতবোৰ আমি পাইছোঁ শব্দৰে মানুহগৰাকীক জগাবলৈও কিমান চেষ্টা কৰিছে তাৰপিছত তেওঁ কণ্ঠৰে তেওঁ সুৰেৰে তেওঁ শব্দৰে নিজক জীয়াবলৈ চেষ্টা কৰিছিল আৰু জংকী বা জয়ন্ত গুচি যোৱাৰ পিছত তেওঁতো নিজৰ আত্মাৰ এফাল গুচি যোৱাৰ নিচিনা সেই সময়তো তেওঁ নিজক কিন্তু স্থিৰ কৰি ৰাখিছিল সৃষ্টিৰে তৃতীয় দিনাখন জংকী ঢুকুৱাৰ তৃতীয় দিনাখন তেওঁ গৈ পেলাই মঞ্চত তেওঁ গীত গাইছেগৈ জংকীয়ে গাই থৈ যোৱা গীত আৰু তাৰপিছত শিশু এলবামটো তেওঁ তৈয়াৰ কৰি উলিয়াইছে গতিকে মই ভাবোঁ জুবিনে আমাকো ৰৈ যোৱাটো বিচৰা নাই আৰু ভাইমন দাৰ যেতিয়া মৃত্যু হৈছে আমাৰ পিতৃতুল্য এজন সেই ব্যক্তিজন তেওঁ কৈছিলে যে ভাইমন দাও আমাক কৈছিলে যে জুবিনে আমাক কৈছে তেতিয়া আমি কামখিনি মানে তেখেতৰ কাৰণে যিখিনি নিয়ম সেইখিনি কৰোঁ কিন্তু আমাৰ শ্ব' মাষ্ট গ' অন সদায় ভাইমন দায়ো তেনেকৈ কৈছিলে গতিকে আমি কাঞ্চনজংঘাৰ কাম আমি কৰি থাকিম এতিয়া ময়ো সেইটোৱে ভাবোঁ যে তেওঁ নিশ্চয় সেইটোৱে আমাক ক'ব শ্ব' মাষ্ট গ' অন নিজৰ যিটো তেওঁৰ কাম আধৰুৱা কৰি থৈ গৈছে সেইখিনি আমি সম্পূৰ্ণ কৰিব লাগে বুলি মই মোৰ আত্মাৰ আহ্বানে সেইটোৱে কৈছে তাৰমানে মোক যে সেইটো কৰিলে জুবিনে শান্তি পাব আৰু আত্মাই যিটো কথা কয় সেইটোৱে আচলতে মই ভাবোঁ তেওঁৰ লগত মোৰ আত্মাৰ কিবা এটা কানেকশ্যনটো আজি 30 বছৰে নিশ্চয় আছে আৰু যিটো কথা মোক আত্মাই কৈছে সেয়া তেওঁৰ আত্মাই কোৱা কথা হ'ব চাগে গতিকে সেই কথাটোৱে মই মানিছোঁ নিজৰ আত্মাৰ আহ্বানক আৰু মানুহৰ মাজলৈ উলিয়াই দিয়া তেওঁৰ নিজৰ সপোন আছিল যে 31 তাৰিখে আমি 31 অক্টোবৰত চিনেমাখন ৰিলিজ দিবই লাগিব ছেপ্টেম্বৰতে প্ৰথম ভাবিছিল সেইটো কাৰণে তেওঁ ছিংগাপুৰ নাযাবলৈও বহুতবাৰ চেষ্টা কৰে তেওঁ একো কথাতে আহিব খোজা নাই তেওঁ ঘৰলৈ আহিও সময় নষ্ট কৰিব খোজা নাছিল আনকি মই গৈ তেওঁৰ লগত থাকোঁ তেওঁ নিজৰ ৰুমত ছেটআপ বনাই শুই উঠিয়ে যাতে তেওঁ বহিব পাৰে তেনেকুৱা ধৰণে তেওঁ যা যোগাৰ কৰি লৈছিল যাতে আহি তেওঁ কামত তেনেকৈ লাগিব পাৰে 22 তাৰিখৰ পৰা আমি কামতে সোমোৱাৰ কথা 21 তাৰিখে তেওঁ উভতি আহিব গতিকে সেইকাৰণে ভাবিছোঁ যে জুবিনে নিশ্চয় বিচাৰিব নিশ্চয় তেওঁ চিনেমাখন সম্পূৰ্ণ কৰি আমি সময়ত উলিয়াই দিয়াটো নিশ্চয় আৰু এইটোৱে অসমবাসীৰ কাৰণেও কোনোবা একাংশ মানুহৰ কি কথা সেইটো আমি আচলতে গুৰুত্ব দিয়া কথাই নহয় আমি ভাবোঁ যে আমি সকলোৱে মিলি এইটোত আপোনাৰ সাহস হৈ থিয় হ'ব লাগিব আৰু চিনেমাখন সময়মতে ওলাব লাগিব কেৱল চিনেমাখনেই নহয় আৰু বহুত তেখেতৰ এনেকুৱা বহুত কাম থাকি গৈছে বা যিখিনি সৃষ্টি কৰি থৈ গৈছে সেইখিনিতো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যাব লাগিব সেইটোহে আচল তেওঁক জীয়াই ৰখাৰ আমাৰ আচল প্ৰয়াস হ'ব নিশ্চয় তেওঁ কামখিনিতো আমি মানে চলাই লৈ যাব লাগিব তেওঁ সেই কামখিনি ইমানখিনি গান গাই থৈ গ'ল ইমানখিনি সুৰ তেওঁৰ লিখি থৈ গৈছে গান তাৰোপৰি তেওঁ অকল সংগীতৰ লগতে নহয় চিনেমাৰ সৈতে তেওঁ খেলৰ সৈতে বা মানৱ সেৱাৰ লগত তেওঁ জড়িত প্ৰতিটো ক্ষেত্ৰতে তেওঁ জড়িত গতিকে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত গতিকে সকলোবোৰ কাম আমি কৰিব লাগিব এটা কামো এৰি দিব নোৱাৰি এটা কামতে এৰিব নোৱাৰি তেওঁ আমাৰ মাজত থাকিবই সদায় এতিয়া অলপ আগতে মই বিশালক লগ পাইছিলোঁ তেওঁ ষ্টুডিঅ'টোত মানে বিশালে এটা কথা ক'লে 38,000 গান কেৱল 2023 চনলৈকে তাৰপিছততো আৰু গাইছে তাৰমানে 40ৰ বেছি হ'ব তো এইটোতো পৃথিৱীতে ৰেকৰ্ড গতিকে সেই যিটো দাদায়ো চাগে ভাবিছিলে যে ইমানখিনি গানৰ কিবা এটা বিশ্ব ৰেকৰ্ডত বা গিনিজৰ কথাও মোক বিশালে ক'লে যে তেওঁলোকে ভাবিছিলে সেই কথাটো এটা ডাঙৰ কাম হ'ব কিন্তু কৰাটো ভাল হ'ব বুলি ভাবোঁ মই মানে নিশ্চয় চেষ্টা কৰিব লাগিব বস্তুবোৰতো এতিয়ালৈকে প্ৰচেছ কৰা হোৱাই নাই তেনেকুৱা ধৰণৰ যদি কিবা এটা মানে সুযোগ আমি পাওঁ বা আমি আগবঢ়াব পাৰোঁ সেইটোতো বহুত ডাঙৰ কথা সেয়া অকল জুবিন গাৰ্গৰ কাৰণে নহয় সেয়া গোটেই অসমৰ কাৰণে ডাঙৰ কথা আমাৰ দেশৰ কাৰণে ডাঙৰ কথা কোনোবাই যদি ৰিচাৰ্চ কৰিবলৈও বিচাৰিছে গৱেষণা কৰিবলৈও বিচাৰিছে সেইটো এটা বৰ ডাঙৰ কাম হ'ব নিশ্চয় নিশ্চয় এইটো বহুত ডাঙৰ কাম আৰু মই ভাবোঁ জুবিনৰ গীতি সাহিত্যৰ কথা আলোচনা ইমান হোৱাই নাই পৰ্যালোচনা হোৱা নাই সেইবোৰ হ'বই লাগিব এতিয়া আৰু নতুন প্ৰজন্মই তেওঁক মনত ৰখা মানে তেওঁ থাকি যাব হয় যুগ যুগান্তৰলৈ আৰু গীতি সাহিত্যৰ কথাটো যেতিয়া ওলাইছে সঁচা কথা ক'ব গ'লে এইটো যুগত মানে 21 শতিকাত জুবিন গাৰ্গে যিমানবিলাক শালীন আৰু পৰিশীলিত শব্দত মানে প্ৰত্যেকটো ছিটুৱেশ্যন বৰ্ণনা কৰি থৈ গৈছে সেই কথাখিনি আলোচনাৰ কাৰণে ভৱিষ্যত দিনত নিশ্চয় এটা প্ৰয়াস চলাব লাগিব আৰু তাৰ কাৰণ ভূপেন হাজৰিকাৰ কথাও অসমত দুজনেই ভূপেন হাজৰিকাৰ গীতি সাহিত্য আলোচনা হয় জুবিন গাৰ্গৰ গীতি সাহিত্যও কিন্তু তাতকৈ মানে তুলনামূলক বিশ্লেষণ নহয় কিন্তু এটা আগলৈ লৈ যোৱা এটা ধাৰাবাহিক প্ৰয়াস এটা হ'ব লাগিব দুইজনৰে জনাৰ বেলেগ আছিল বেলেগ ধৰণে লিখিছিল বা সময় সাপেক্ষে মানে প্ৰকাশভংগীও বেলেগ আছিল শব্দৰ প্ৰয়োগো হয়তো বেলেগ আছিল কিন্তু জেনেৰেশ্যনো যিহেতু সলনি হৈছে গতিকে তেনেকুৱা ধৰণে বেলেগ আছিল কিন্তু তেওঁৰ গীতবোৰ আলোচ্য বিষয় হ'ব পাৰে
গৱেষণাৰ বিষয় হ'ব হয় নিশ্চয় অসমৰ মানুহৰ মনত সকলো মানুহ মই কৈছোঁ নহয় দুভাগত মানে বুকুখন দুফাল কৰি ৰাখিব লগা হৈছে সৃষ্টিটো মানুহে সদায় আওৰাই আছে কৰি আছে অসমৰ মানুহে এইটোৱে এটা আশা কৰে যে তেখেতে যিখিনি এৰি থৈ গৈছে আপুনি তেখেতৰ সম্পদেৰে শক্তিশালী হওক তাৰ কাৰণে বহুতবিলাক বস্তু এতিয়া নিজৰ হাতলৈ আহিব লাগিব বা নিজে আপুনি আগতে কেতিয়াও য'ত সোমোৱা নাছিলে তাত সোমাব লাগিব তাৰ কাৰণে কিন্তু আপোনাক দাদাই কিবা তেনেকুৱা ধৰণৰ কথা কৈ থৈ গৈছে নেকি যে মই নাথাকিলে তুমি এনেকৈ আগবাঢ়িবা বা শেষৰ কেনেকুৱা ধৰণৰ কথা বতৰা আপোনাৰ মানুহৰ মানে মনৰ কৌতূহলবিলাক তেনেকুৱা যে বৌক কিবা কৈ থৈ গৈছে নেকি দাদাই নাই তেওঁতো কেতিয়াও তেওঁৰ মানে শেষৰ কথাটো কেতিয়াও আমি কোনেও ভবা নাছিলোঁ তেওঁ নিজেও ভবা নাই গতিকে তেওঁ মাত্ৰ অন্য সময়ত কয় যিবোৰ সময়ত কেতিয়াবা কিবা এটা বিতৰ্ক হয় কেতিয়াবা সমালোচনা হয় সেই সময়বোৰত খালি মোক কয় তুমি বাঘৰ পত্নী যেতিয়া বাঘিনী হৈ থাকিবা মই ৰজাৰ নিচিনাকৈ থাকোঁ তুমি ৰাণী হৈ থাকিব লাগিব আৰু মানুহে তোমাক তেনেকৈ ৰাখিব মই সেইকাৰণে এই যেতিয়া নিয়ম নীতিবোৰ চব সকলোবোৰ চলি আছে ৰভা তলত পেণ্ডেলটো আছে মই বহিছোঁ ইমান হাজাৰ হাজাৰ মানুহক মই মাত দিছোঁ তাৰ মাজত প্ৰতিদিনে মই প্ৰতিক্ষণতে তেওঁৰ সকলোতে ফটোবোৰ লাগি আছিল প্ৰতিখন ফটো মই চাই থাকোঁ প্ৰতিখন ফটোৱে মোক কথা কৈ থাকে মানে মোক কৈ থাকে কিবা মই কমিউনিকেট কৰি থাকোঁ তেওঁৰ লগত উত্তৰো পাই থাকোঁ যেন লাগে কেতিয়াবা মই ভাগৰি গৈছোঁ মোৰ গা বেয়া হৈ গৈছে তেতিয়াও তেওঁ যেন হাঁহি হাঁহি মোক কৈছে চোৱা মই তোমাক কৈছিলোঁ নহয় সকলোৱে মই নাথাকিলেও তোমাক ৰাণীৰ নিচিনাকৈ ৰাখিব তুমি ভাগৰি গৈছাগৈ মানুহক মাত দি দি তেনেকৈ কোৱা যেন মোৰ মানে অনুভৱ হয় মোলৈ এনেকৈ চাই হাঁহি থাকে প্ৰতিখন ফটোৱে মোৰ লগত কথা পাতি থাকে আৰু তাৰ বাহিৰে বেলেগ মোক সদায় সাহসী হ'বলৈ আত্মবিশ্বাসী হ'বলৈ মোৰ নিজৰ ওপৰত যিমান মানে নিজৰ যিখিনি কৰিব পৰা মোৰ ক্ষমতা আছে সেইখিনিতকৈ তেওঁৰ বেছি আচলতে বিশ্বাস আছিল মোৰ ওপৰত গতিকে মোক আগবঢ়াই দিয়ে কিবা এটা প্ৰডাকশ্যনৰ কামত তেওঁ নিজে কিবা এটা যেতিয়া পৰিকল্পনা কৰে মোক সোমোৱাই লয় তাত কিন্তু অন্য মানে সেইখিনি সৃষ্টিশীল কামত কিন্তু টকা পইচাৰ কথাবোৰ কেতিয়াও আমি আলোচনা নকৰিছিলোঁ আৰু মোক প্ৰথম একদম লগ পাওঁতে আজি 30 বছৰ আগতে সেই প্ৰথম যেতিয়া জুবিন গাৰ্গক লগ পাইছিলোঁ তেওঁ ইয়াত কিমান তেওঁ মানে এজন চেলিব্ৰিটি কেনেকুৱা ধৰণৰ বা তেওঁ কিমান সফল সেই কথাটো মোৰ ইমান জ্ঞানে ধৰা নাছিলে মই তেনেকুৱা এখন ফিল্ডত নাছিলোঁ মই অলপ বুৰ্বকেই আছিলোঁ মই কিন্তু তেওঁ সেই আভাসটো মোক তেনেকৈ নিদিছিলে এজন চেলিব্ৰিটিৰ নিচিনাকৈ বম্বে যেতিয়া মই লগ পাইছিলোঁ সাধাৰণ ল'ৰা এজন হিচাপে মই লগ পাইছিলোঁ সেই 17-18 বছৰীয়া ছোৱালী এজনীয়ে 22-23 বছৰীয়া ল'ৰা এটাই মই তেনেকৈ লগ পাইছিলোঁ আৰু সাধাৰণভাৱে যেনেকৈ এটা প্ৰেমৰ সম্পৰ্ক হয় তাৰপিছত বিয়া বাৰুলৈ আগবাঢ়ি যায় তেনেকৈ আমাৰ সম্পৰ্কটো হৈছে বিয়াৰ পিছতহে মই এখন আচলতে পৃথিৱীখন দেখিছিলোঁ আৰু সেইবোৰ সময়তে তেওঁ মোক সদায় কৈ থাকিছিল যে তেতিয়া এনকে প্ৰডাকশ্যনৰ লগত তেওঁ আছিল দেৱ বৰকটকীৰ পৰিয়ালৰ লগত তেতিয়াৰ পৰা তেওঁ মোক কয় যে মানে মানুহ পত্নীগৰাকী কেতিয়াও এনেকুৱা প্ৰফেশ্যনেল কথাত বা টকা পইচাৰ হিচাপত মানে সোমাব নালাগে নোসোমালে ভাল তেতিয়া সম্পৰ্কবোৰ ভালে থাকে মানে বেমেজালিৰ কোনো সৃষ্টি নহয় তাৰপিছতো তেনেকৈ যেতিয়া আগবাঢ়ি গৈ থাকিলোঁ প্ৰতিটো মুহূৰ্তত সেই হিচাপবোৰৰ পৰা মই আঁতৰিয়ে থাকিলোঁ মই কেতিয়াও সোমোৱা নাই গতিকে এতিয়া যিবোৰ তুমি যিটো প্ৰশ্ন সুধিছা এই কপিৰাইটৰ কথা বা এইবোৰ কথা মই নতুনকৈ শিকিব লাগিব এতিয়া বহুত ৰেজিষ্ট্ৰেশ্যনৰ এনেকুৱা কথা থাকে ইণ্টেলেকচুৱেল ৰাইটছৰ কথা থাকে এই বস্তুবোৰ লাহে লাহে এতিয়া পাতিছোঁ আমাৰ পৰিয়ালৰ সকলোৱে বা তেওঁৰ খুব নিকট বন্ধু বান্ধৱী যিসকল বন্ধু বান্ধৱ আছে আমাৰ শুভাকাংক্ষী আছে তেওঁলোকৰ পৰা লাহে লাহে মই কথাবোৰ শিকিবলৈ চেষ্টা কৰিছোঁ হ'ব আৰু আগবাঢ়িব লাগিব আমি সকলোৱে মিলি পেলাই সেইখিনি কৰিব লাগিব সকলোৰে সহায় সহযোগিতা মোক লাগিব আমি সকলোৱে একগোট হৈ আমি সৃষ্টিকৰ্মখিনিতো আমি কৰিবই লাগিব বাকী চব ৰৈ যাব মানুহক জীয়াই ৰাখিব কিন্তু আমাৰ সত্যাটো আমাৰ সত্তাটো জীয়াই ৰাখিবলৈ হ'লে তেখেতৰ সৃষ্টিকে আমি কৰিব লাগিব তেওঁ নতুন প্ৰজন্মক লৈ আচলতে বহুত সপোন আছিল সকলোকে কৰ্মমুখী হোৱাটো তেওঁ বিচাৰিছিল বৰ অসম এখনৰ সপোন তেওঁ সদায় দেখিছিল যে সকলো মিলি থাকক আজি তেওঁ অনুপস্থিতিটো যিটো দেখিছোঁ যে জাতি ধৰ্ম সম্প্ৰদায় কোনো কথা নাই তেওঁ যেনেকৈ কৈছিল মোৰ কোনো জাতি নাই ধৰ্ম নাই সেইদৰে সকলো আছে অসমখন কিন্তু একত্ৰিত হৈ গ'ল এই কথাটো মাত্ৰ কিন্তু এই আৱেগৰ মুহূৰ্তখিনিত থকাটো নহয় মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ অন্তৰৰ পৰা যে জুবিন গাৰ্গক যদি আপোনালোকে জীয়াই ৰাখিব বিচাৰিছে আৰু জুবিন গাৰ্গলৈ যদি উপহাৰ দিব বিচাৰিছে কিবা তেওঁক যদি সদায় জীয়াই ৰাখিব বিচাৰিছে অসমখন চাই তেওঁ শান্তিত থাকক তেতিয়াহ'লে সদায় একত্ৰিত হৈ থাকক আজিৰ দৰে সেইটো মোৰ একান্ত প্ৰাৰ্থনা সকলোলৈকে কেতিয়াও যাতে আৰু কোনো জাতি ধৰ্ম সম্প্ৰদায় বা বেলেগ ভাগকৈ অসমখনৰ সৰু সৰু ৰাজ্য গঠন এইবোৰ যাতে নহয় এখন বৰ অসম সেইটো মোৰ স্বামীৰ কাৰণে বা তেওঁৰ শান্তিৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ আৰু এখন সাম্প্ৰদায়িক সম্প্ৰীতিটো তেওঁৰ সদায় আশা আছিল আৰু সেইকাৰণে তেওঁ ৰাজনীতি সদায় নকৰাকৈ থাকিছিলে বা ৰাজনীতিৰ পৰা
ৰাজনীতিজ্ঞবিলাকক তেওঁ কেতিয়াও জীৱনত যোনে ভাল কাম কৰিছে প্ৰশংসা কৰিছে, যিয়ে বেয়া কাম কৰিছে সদায় সমালোচনা কৰিছে। তেওঁ কথা ক'বলৈ কেতিয়াও ভয় কৰা নাছিল। যিকোনো মুহূৰ্তত তেওঁ কি পৰিস্থিতিৰ মানে যিকোনো পৰিস্থিতিত তেওঁ যিটো ক'ব লাগে বুলি ভাবিছিলে, যিটো শুদ্ধ বুলি ভাবিছিলে, তেওঁ একো নাভাবি তেওঁ শুদ্ধ মনেৰে কৈছিলে। মানে সেই মানুহজন ইমান চিধা মানুহ আছিল, তেওঁ চিধা মানুহে আছিল, চিধা কথাই কৈছিল। আমাৰ কাৰো তেওঁৰ সমান সাহসটো নাই কেতিয়াও আচলতে। হয়, আমি আৰু এটা চবতকৈ ডাঙৰ তেওঁৰ গানটোতো তেখেতৰ এটা উশাহ, গান যদি উশাহ, চিনেমাখন কিন্তু তেওঁৰ মানে দুচকুৰ সপোন, মানে চিনেমা উদ্যোগটো মানে আমাৰ চিনেমা জগতখন অসমৰ সেইকাৰণেতো তেওঁ ঘূৰিও আহিছিল ন বম্বেৰ পৰা। নিজে এটা মানে কেৰিয়াৰৰ পিক টাইমত তেওঁ ঘূৰি আহিছিল, ইমানখিনি গান, হিন্দী গান গাইছিল, বলিউডত প্ৰতিষ্ঠা লাভ কৰাটো ইমান ডাঙৰ কথা, সোমাই লোৱাটোৱে ডাঙৰ কথা। তেওঁ নিজৰ নিষ্ঠাৰ, নিজৰ মানে যি টেলেণ্ট আছে, নিজৰ প্ৰতিভাৰে তেওঁ সেইখিনি পাইছিলেগৈও। কিন্তু অসমখনৰ কাৰণে তেওঁ সেইটো ভাবিলে যে নহয়, এইখিনি সময়ত আহিব লাগে, কৰিব লাগে এনেকুৱা কিবা এটা। আৰু সকলোৱে পগলামি বুলি কৈছিল যদিও নিজৰ ঘৰ বিক্ৰী কৰিবলৈ লৈছিল তেওঁ। মোক অনবৰতে কৈ থাকিছিল মিছন চাইনা সময়ত, উষাকৰতো ঘৰটো বিক্ৰী কৰি দিয়া, তাৰ পৰা আহিব নহয় কেইলাখমান টকা যে চিনেমাখনত ভৰাব লাগে। কোটি টকা খৰচ কৰি চাগে তেতিয়ালৈকে অসমীয়া চিনেমা কেতিয়াও হোৱা নাছিল। সেই সাহসটো জুবিন গাৰ্গে কৰিছিল। আমাৰ ভয় লাগিছিল ঘৰত যে কি হ'বগৈ, মানে নিজৰ কষ্টৰ ধন সকলোখিনি উবুৰিয়াই দিছে, কি হ'বগৈ। কিন্তু সেইটো সাহস আৰু সেইটো বিশ্বাস তেওঁ নিজৰ ওপৰতো আছিল বা অসমীয়া ৰাইজৰ ওপৰতো আছিল। সেইকাৰণে তেওঁ কৌশলগতভাৱে উন্নতৰ এখন চিনেমা, মই এইটো ক'বলৈ নাযাওঁ যে খুব উচ্চ মানদণ্ডৰ এখন ছবি তেওঁ কৰিলে বা যেনেকুৱা নহওক, মানুহে হয়তো যিটো ধৰণে ক্ৰিটিকেলি চাবলৈ গ'লে তাত বহুত খুটি নাতি ওলাব পাৰে, কিন্তু এটা সাহস তেওঁ কৰি থৈ গ'ল, এটা সাহস, এটা মানদণ্ড তেওঁ প্ৰতিষ্ঠা কৰি থৈ গ'ল। উদ্যোগটো যে তেওঁ কমাৰ্চিয়েল চিনেমা জীপাল কৰি একেবাৰে। সেইকাৰণে এতিয়া আমি 13 কোটি 14 কোটি ৰিটাৰ্ণ অহা চিনেমাৰ কথা আমি ভাবিব পাৰিলোঁ, 3-4 কোটি টকা ইনভেষ্ট কৰি আমি চিনেমা কৰিব পৰা কথা ভাবিব পৰা হ'ল। আমি ভাবোঁ যে আপুনি চাগে চিনেমাৰ তেওঁৰ যিটো মানে চিনেমা প্ৰডাকশ্যনৰ বা প্ৰযোজনাৰ যিটো এটা আশা আছিলে, সেইটো যদি সময় পৰিস্থিতিয়ে কৰে আপুনি আগুৱাই নিবলৈ বিচাৰিব? মই নাজানো, তেওঁৰ মানে সিমানখিনি সামৰ্থ্য আৰ্থিকভাৱে মোৰ হাতত নাই। কিবা এটা পথ কিন্তু তেওঁ উলিয়াই দিব বুলি মোৰ বিশ্বাস আছে, কিবাকে উলিয়াব চাগে। পাৰোঁ নোৱাৰোঁ, মই ছবি জগতৰ সৈতেতো মই জড়িত হৈ আছোঁৱেই। প্ৰডাকশ্যনটো মই নাজানো, কিন্তু ছবি জগতৰ সৈতেতো মই সদায় কাম কৰি যাম। হয়, আৰু সেইটো এটা সপোন, কাৰণ অসমীয়া চিনেমা উদ্যোগটো চলিব লাগিব। আমাৰ লগতো কেতিয়াবা কথা বতৰা হওঁতেতো প্ৰায় সেইটোৱে কয়, অসমীয়া চিনেমা কমাৰ্চিয়েল চিনেমা চলিব লাগিব। অসমীয়া চিনেমা চলিলেহে জীয়াই থাকিব মানুহখিনি, শিল্পীসকলৰ প্ৰতি চিন্তা আছিল। তেওঁ এইটো কথাও কৈছিল যে আমি যিটো আন্তৰ্জাতিক যিবোৰ আমি মানে ৰিকগনিশ্যন পাব লাগে, সেইবোৰ সন্মানো আমি কঢ়িয়াব লাগিব। আৰু বাণিজ্যিকভাৱেও ছবি সফল হ'ব লাগিব, কাৰণ আমাৰ যদি ৰেভিনিউ নাহে, আমাৰ যদি ৰিটাৰ্ণ নাহে, তেতিয়াহ'লে আমাৰ ছবি উদ্যোগত কাম কৰি থকা মানুহবোৰ কেনেকৈ চলিব? গোটেইবোৰ পৰিয়াল আমি ভালকৈ প্ৰতিষ্ঠিত হ'ব লাগিব ন এই উদ্যোগটোতে। গতিকে উদ্যোগ হিচাপে গঢ় ল'ব লাগিব এটা সময়ত। সেই কথাটোত তেওঁ বহুত মানে বিশ্বাসী আছিল আৰু বহুত কাম কৰিব বিচাৰিছিল অসমীয়া ছবিক। সেইটোৱে এতিয়া সেইখিনিও আধৰুৱা কাম বুলি জাতিয়ে সেইটো নিজৰ কাম বুলি দায়িত্ব হিচাপে ল'ব লাগিব। আমি চবেই চেষ্টা কৰিম। মই এটা সৰু বিৰতিলৈ যাব লাগিব, এটা সৰু বিৰতি লৈছোঁ, আপোনালোক আঁতৰি নাযাব। আমি আজি অন্তৰৰ কথা পাতি আছোঁ, এটা জাতিৰ আত্মাটোৱে যেতিয়া আমাৰ পৰা কিছু বিচ্ছিন্ন হোৱাৰ অনুভৱ কৰিব লগা হৈছে। এগৰাকী জীৱন সংগী হিচাপে তেখেতৰ বেদনাৰ লগত আমাৰ কষ্টৰ কোনো তুলনা নহয়, কিন্তু তথাপিও জীৱন আগুৱাই যোৱাৰ নাম, তাকো যদি সেই নামটো এজন এনেকুৱা ব্যক্তিৰ হয় যিজন ব্যক্তিয়ে সদায় ইতিবাচক চিন্তাৰে অকল নিজে নহয় সমগ্ৰ জাতিটোকে একত্ৰিত কৰি আগুৱাই দিয়াৰে সপোন দেখিছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিনদাৰ হৈ এফাকিলৈ লিখিব। যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব, যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। জয় অসম, জয় জুবিনদা, ধন্যবাদ।